আজি আমাৰ অটোনমাস কলেজ প্ৰাংগণত আমাৰ সুৰেন দাস মহাবিদ্যালয় প্ৰাংগণত গুৱাহাটী ডাক সংমণ্ডলৰ তৰফৰ পৰা আমাৰ এই পবিত্ৰ পূৰ্ণভূমি পঞ্চতীৰ্থ হাজোত এই সুৰেন দাস মহাবিদ্যালয়ত এখনি আমাৰ ডাক বিভাগৰ ভাৰত চৰকাৰৰ এখনি অভিলাষী আঁচনি সম্পৰ্কে সজাগতামূলক সভা আমাৰ এই সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। হয়, আমাৰ কন্যা সন্তানৰ কাৰণে 10 বছৰৰ তলৰ কন্যা সন্তানৰ কাৰণে যিসকল সৌভাগ্যৱান পিতৃ মাতৃ আছে তেওঁলোকৰ কন্যা সন্তানৰ কাৰণে সুকন্যা সমৃদ্ধি আঁচনি আৰু প্ৰত্যেকজন আই মাতৃয়ে যাতে আমাৰ মানে ছোৱালীৰ কাৰণে বিলত 10 ইয়াৰ্ছৰ যিখিনি ছোৱালী আছে তেওঁলোকে সুকন্যা সমৃদ্ধি আঁচনি যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰি আৰু জনসাধাৰণৰ মাজত নিব পাৰি সেই উদ্দেশ্য আমাৰ আগত ৰাখি আমি বিশেষকৈ আমি হাজো আঞ্চলিক পঞ্চায়ত আৰু ব্লক ডেভেলপমেণ্টৰ আণ্ডাৰত যিখিনি নৱনিৰ্বাচিত সভাপতি কাউন্সিলাৰ সেইসকলক আৰু ZPC জিলা পৰ্যায়ত তেওঁলোকক আজি আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনাও জ্ঞাপন কৰালো। আমাৰ এই হাজোৰ বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয় কলেজ যিখিনি আমাৰ সন্মানীয় অধ্যক্ষসকল আছে আমাৰ হেডমাষ্টাৰ আছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছো। এক্টিভ মোডত মানে ক'ব গ'লে যে ডাক বিভাগত যিখিনি অভিলাষী আঁচনি আছে এতিয়া ক'ব গ'লে আপোনালোকৰ সাগৰ আচলতে এৱাৰনেছ কম হোৱাৰ কাৰণে আপোনালোকক মই কওঁ যে যিটো আমাৰ বৰ্তমান যিটো ডাক জীৱন বীমা সেই ডাক জীৱন বীমাটো 1884 1 ফেব্ৰুৱাৰীত ষ্টাৰ্ট হৈছিলে। আমাৰ BDO ছাৰে কৈ গৈছে হয় যে এই 1884ৰ পৰা আজি 143 বছৰৰ যিটো আঁচনি চলি আছে সেই আঁচনি সম্পৰ্কে চাকৰিয়াল কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু ডিগ্ৰীধাৰীসকলৰ কাৰণে সেই আঁচনি আৰু গ্ৰাম্যাঞ্চলত বাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিক 19 বছৰৰ পৰা 55 বছৰ বয়সৰ গ্ৰাম্যাঞ্চলত বাস কৰা মানুহৰ কাৰণে যিটো RPLI ৰয়েল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ সেই সুবিধাটো ডাক বিভাগৰ বহুত জনপ্ৰিয় আঁচনি। তাৰপিছত আপোনাৰ PPF পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বহুত জনপ্ৰিয় আঁচনি। তাৰপিছত এতিয়া আটাইতকৈ মানে ইণ্টাৰেষ্টিং কথা হৈছে IPPB ইণ্ডিয়ান পোষ্টেল পেমেণ্ট বেংক। এই ইণ্ডিয়ান পোষ্টেল পেমেণ্ট বেংকৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি সেই সন্মান নিধিৰ ধনখিনিও IPPB একাউণ্টৰ জৰিয়তে হয়। অৰুণোদয় আঁচনি হয়। MGMDৰ পইচাবিলাকো IPPB একাউণ্টৰ জৰিয়তে। আজি যি সজাগতা সভা আপোনালোকৰ যিখিনি সুবিধা সেই সুবিধাখিনি ডোৰ টু ডোৰ নিবলৈ চেষ্টা কৰিছে। আমাৰ যিজন এতিয়া বৰ্তমান অধীক্ষক মহোদয় চিনিয়ৰ চুপাৰিনটেণ্ডেণ্ট ছাৰৰ প্ৰচেষ্টা সপোন হৈছে কি যে ডোৰ টু ডোৰ যাব লাগে আৰু আমাৰ দৰে কেডাৰ ৰাখিছে আমি 24/7 আমি সদায় আমাৰ নম্বৰ খোলা ৰাখিছো। আমি ঘৰত যাই পেলাই সেৱা দিম। আমি কোনো হেৰি নাই আমাৰ বিশ্ৰাম কেৱল মানে 4 ঘণ্টা বিশ্ৰাম আমাৰ। গতিকে আমি এনেকুৱা পণ লৈছো যে গুৱাহাটী পোষ্টেল ডিভিজন আৰু অসম চাৰ্কলক আমি ভাৰতবৰ্ষৰ 1 নম্বৰ দিয়াৰ কাৰণে আমি চেষ্টা কৰিছো আৰু এই ক্ষেত্ৰত কিন্তু আপোনালোকে আমাক সহায় সহযোগিতা কৰিব লাগিব। সন্মানীয় সংবাদদাতাসকলে আপোনালোকে যদি আমাক সহায় কৰে তেতিয়াহে আমি পাৰিম। গতিকে আমাৰ সচেতন ৰাইজক আমি অনুৰোধ জনাম যে ভাৰত চৰকাৰৰ যিবিলাক আঁচনি সেইবিলাক আপোনালোকে গ্ৰহণ কৰক। আপোনালোকে চিকিউৰিটি 100% চিকিউৰিটি এজন এটা সুকন্যা একাউণ্টৰ পৰা এজন অভিভাৱক আমি 1 কোটি টকা দিম। এটা PLR পৰা এজন এমপ্লয়িজক আমি 2 কোটি টকা দিম। গতিকে তেনেকুৱা আমি বস্তা ভৰাই পইচা দিয়াৰ কাৰণে প্ৰস্তুত। কেৱল আপোনালোকে আহক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।